বিলাসীপাড়ার কদমতলাত জঘন্য ঘটনা। হিন্দু বিধবা মহিলাক ধর্ষণ আক্তার আমিরুল হকৰ। পূজাৰ বাবে ফুল ছিঙিবলৈ যোৱাৰ সময়তে ধৰ্ষণ মহিলাগৰাকীক। ধৰ্ষণৰ পাছত মহিলাগৰাকীক পেলাই থৈ যায় গেছ এজেন্সিত। বৃহস্পতিবাৰে পুৱা বিলাসীপাড়াৰ কদমতলা তৃতীয় খণ্ড গাঁৱৰ এগৰাকী বিধৱা মহিলাই পূজাৰ বাবে ফুল ছিঙিবলৈ গৈছিল চুবুৰীয়া আনন্দনগৰ প্ৰথম খণ্ড গাঁৱলৈ। ফুল ছিঙি থকাৰ সময়তেই আক্তাৰ আমিৰুল হক ওৰফে মুন্না নামৰ বিবাহিত লোকজনে বলপূৰ্বকভাৱে মহিলাগৰাকীক নিজৰ ঘৰৰ ভিতৰলৈ লৈ যায়। তাৰ পাছত মহিলাগৰাকীক মাৰধৰ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট আমিৰুলে। ফুল আনতে গেছি, ফুল দুই তিনটা ফুল তুলছি, ও ঘৰত কি করছে দরজা দিয়ে মোক ঘৰত সোমাইছে, অকাম কৰিছে, কৰি খানে পিছত মোক না মোক ছাড়ি দে, মোক ছাড়ি দে, মোক ছাড়ি দে। পরে দরজা খুলে মোক মানে দরজা খুলে মোক ছাড়ি দিছে। বহু সময়লৈ মহিলাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত থানাত এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ কেইঘণ্টামানৰ পাছতেই বিলাসীপাড়াৰ গেছ এজেন্সিৰ সন্মুখত মুমূৰ্ষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰে মহিলাগৰাকীক। পুলিশ গেছিল, তারপর লৈ গেছে। মই থানাতে দিছো, পুলিশ লৈ গেছে। মোক উচিত বিচার লাগে। মোক মারধর এমনি মানে থাপাইছে। ইতিমধ্যেই নিৰ্যাতিতা মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত বিলাসীপাড়া আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে আমিনুৰ ৰহমান ওৰফে মুন্নাক। ভুক্তভোগী মহিলাগৰাকীকো আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰি নিশা ঘৰত থৈ আহে। ফুলতলা গাছৰ পৰা উঠাই লৈ যায়, তাৰ বেয়া কাম কৰিছে, ধৰ্ষণ কৰি আৰু মাৰধৰ কৰি কণী দুপৰীয়া এৰি দিছে। এইটো মানুহ যিটো আছে বেধৰ্মী মানুহটো, যাতে আমাৰ হিন্দু মানুহটোক যাতে ন্যায় পায়, উচিত শাস্তি পায়, নহলে সংগঠনৰ পৰা কিন্তু আমালোকে উচিত শিক্ষা দি দিম। ধৰ্ষণ কাণ্ড পোহৰলৈ অহাৰ পাছতেই বিলাসীপাড়া থানাত বিভিন্ন দল সংগঠনৰ লোক উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবী জনায়। বিলাসীপাড়াৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।